ৰাজবংশী লোকসকলক ইয়াত আপোনাৰ মিনি বাংলাদেশৰ মানুহ সিংহ দল মত নিৰ্বিশেষে সকলোৰে শ্ৰদ্ধা। আজি শৰৎ সিংহ ডাঙৰীয়া ঘৰটোক কৈছে মিনি বাংলাদেশ। তাৰ পিছতো আপোনাৰ এই কথা বতৰাত বিজেপিৰ লোকসকলে যিদৰে ৰিয়েক্ট কৰিব লাগিছে সেইদৰে ৰিয়েক্ট কৰা নাই। গতিকে এনেধৰণৰ বেড টেষ্টেড মানুহ থাকে, কুৰুচি সম্পন্ন মানুহ থাকে আৰু তেওঁ নিজকে বহুত ইণ্টেলেকচুৱেল দেখায়। সেইকাৰণে আমাক সৰুতে কৈছিল যে লিটিল লাৰ্ণিং ইজ এ মষ্ট ডেঞ্জাৰাছ থিং। অল্প বিদ্যা ভয় কৰে। সেইকাৰণে তেওঁ বোধহয় অল্প বিদ্যা হৈ অলপ হাফ কথা জানি যিদৰে কথাবিলাক কৈছে মই ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেওঁলোকে মোক কৈছে যে সেইকাৰণে বোলে আমাৰ 10 লাখ ভোটত আমি জিকা। তেওঁলোকৰ জিকাবিলাক কি? কোনখন দেশৰ কথা ক'ব? তেওঁলোকে যে 8 লাখ ভোটত জিকিছে, তেওঁলোকৰ ক'ৰবাত যে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটক যে উইথড্ৰ কৰাই লৈ পেলাই যে 10 লাখত জিকিছে, সেইবিলাকত কিয় নিমাত? গতিকে তেওঁলোকে গোটেই পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰিছে। একমাত্ৰ অস্ত্ৰ গোটেই পৰিৱেশটো বিনষ্ট কৰা। আৰু সেই জালত আমি ভৰি দিবলৈ নালাগে। আমাৰ ইয়াত অভিজাত্য আছে। কোন সুধাংশু ত্ৰিবেদীয়ে কি কথা ক'লে, মোৰ ধুবুৰী মানুহে এই কথাবিলাক কাণ সাৰ দিব নালাগে। আমি এইবিলাক আছোঁ, আমি যুঁজিম।